মৰাণৰ ৰাজপথত নামিল সুখয় যুঁজাৰু বিমান অৱতৰণ কৰিলে বায়ুসেনাৰ বিশাল কাৰ্গো বিমান কেইবাখনো হেলিকপ্টাৰে কৰিলে অৱতৰণ বিশাল ৰাজপথ হৈ পৰিল ৰানৱে এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণ বাইপাছৰ দৃশ্য ঘাইপথত নিৰ্মাণ কৰা ELF অৰ্থাৎ জৰুৰী অৱতৰণ ব্যৱস্থাত অৱতৰণ আৰু উৰণ বায়ুসেনাৰ কেইবাখনো বিমানৰ এয়া দেশৰ বায়ুসেনাৰ অন্যতম শক্তি সুখয় সদায় আকাশত দেখা অত্যাধুনিক যুঁজাৰু বিমান সুখয় ওচৰৰ পৰা দেখিলে মৰাণবাসীয়ে দেখা গ'ল অত্যাধুনিক হেলিকপ্টাৰ কেৱল সিমানেই নহয় যুদ্ধৰ সময়ত সেনা আৰু যুদ্ধৰ সামগ্ৰী কঢ়িয়াই নিয়া বিশাল কাৰ্গো বিমানো দেখা গ'ল বহু সময় ধৰি উৰণ আৰু অৱতৰণৰ অনুশীলন কৰে বিমানকেইখনে অনুশীলন চাবলৈ ওলাই আহিল অগণন লোক প্ৰায় 9:30 বজাত প্ৰথমখন ইয়াত এখন কাৰ্গো বিমান ইয়াত অৱতৰণ হৈ গ'ল সুন্দৰভাৱে অৱতৰণ হৈছে যি আমাৰ বহুত মৰাণবাসী ৰাইজৰ কাৰণে বহুত এটা গৌৰৱৰ দিন এয়াৰফিল্ড ইতিমধ্যে সাজু হৈছে আৰু আজি পুৱা 9 বজাৰ পৰা ইয়াত আপোনাৰ এতিয়ালৈকে বৰ্তমান 5খন মানে হেলিকপ্টাৰ 2খন ফাইটাৰ 2খন আৰু এখন আপোনাৰ মালবাহী এখন পৰিছে আমি আচলতে মোবাইলত বা টিভিত দেখি থাকোঁ আজি ঘৰৰ ওচৰত নিজৰ জেগাত নিজৰ গাঁৱত পৰিছে খুব এটা ভাল লাগিছে ঐতিহাসিক দিন এটা 4.2 কিলোমিটাৰ দীঘল এই ELF দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ সংযোজন এই ELF-এ শক্তি বৃদ্ধি কৰিলে ভাৰতীয় বায়ুসেনাৰ অহা 14 ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰে মৰাণত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী দিল্লীৰ পৰা চাবুৱাৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হ'ব মোদী তাৰ পাছত বিশেষ বিমানযোগে অৱতৰণ কৰিব মৰাণৰ এই ৰাজপথত 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ তালৈকে তেখেতে যাব মোদীৰ উপস্থিতিত হ'ব এয়াৰ শ্ব' 16খন বিমানে অংশ ল'ব এই এয়াৰ শ্ব'ত থাকিব সুখয় ৰাফেলৰ লগতে অন্য যুঁজাৰু বিমান আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান কিছুমানে লেণ্ড কৰিব কিছুমান ওপৰত উৰিব ৰাফেল সুখয় এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ গুৱাহাটীৰ এয়াৰ শ্ব'ত সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব মৰাণৰ পৰা গুৱাহাটীলৈ আহিব মোদী বিমানবন্দৰ নহয় ৰাজপথৰ পৰাই উৰিব মোদীৰ বিমান গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায় মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায় চাবুৱাতো নাযায় হি উইল টেক অফ ফ্ৰম দ্য মৰাণ ELF by IF flight 130 C-130 মুঠতে 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা এই ELF অসমৰ বাবে গৌৰৱ দেশৰ প্ৰতিৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিল মৰাণ ভিডিঅ' জাৰ্নেলিষ্ট আলোকৰ সৈতে মৰাণৰ পৰা সঞ্জীৱ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24